প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমেই সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰিয় বন্ধু বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ উপলক্ষে আপোনালোকৰ লগত আমি এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব খুজিছো দেৱাদিদেৱ মহাদেৱৰ পিতৃ মাতৃৰ বিষয়ে। ভগৱান শিৱৰ পিতৃ মাতৃ প্ৰকৃততে কোন হয়? আমি সকলোৱে জানো ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কাহিনীৰ বিষয়ে। পিতৃ মাতৃৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু আমি ভগৱান শিৱৰ পিতৃ মাতৃৰ বিষয়ে নাজানো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি দেৱাদিদেৱ মহাদেৱৰ পিতৃ মাতৃৰ বিষয়ে সম্পূৰ্ণৰূপে আমি শাস্ত্ৰৰ অনুসৰি আপোনালোকৰ লগত সকলো আলোচনা কৰিম। গতিকে আপুনিও যদি ভগৱান শিৱৰ পিতৃ মাতৃৰ বিষয়ে এই ৰহস্যময় কাহিনীৰ মাজলৈ সোমাই যাব বিচাৰিছে, তেন্তে আপুনি কমেণ্টত প্ৰথমেই ভগৱান শিৱৰ নাম লিখিব আৰু আপুনি ভগৱান শিৱক সন্মান জনাই ভগৱান শিৱৰ এই জন্মৰ কাহিনীৰ বিষয়ে সম্পূৰ্ণকৈ শুনি থাকিব। এই পবিত্ৰ কথাখিনি আপুনি ভুলতো কেতিয়াও আধৰুৱা কৰি শিৱ ভগৱানক আপুনি অনাদৰ নকৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱান শিৱই এই সৃষ্টিৰ আদি আৰু অনন্ত হয়। অন্য প্ৰকাৰে ক'বলৈ গ'লে ভগৱান শিৱই এই সৃষ্টিৰ আৰম্ভণি কৰিছিল আৰু ইয়াৰ অন্ত তেওঁৰ হাতৰ পৰাই হ'ব। প্ৰশ্ন হয় যে ভগৱান শিৱৰ পৰাই যদি এই পৃথিৱীৰ আৰম্ভণি হৈছিল, তেতিয়াহ'লে ভগৱান শিৱক কোনে জন্ম দিছিল? আচলতে ভগৱান শিৱৰ প্ৰকৃত পিতৃ মাতৃ কোন হয়? ভগৱান শিৱক যদি কোনেও জন্ম দিয়াই নাই, তেতিয়াহ'লে এই সৃষ্টিৰ জীৱন আৰম্ভণি কিদৰে হ'ল? প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱান শিৱৰ প্ৰকৃত পিতৃ মাতৃৰ বিষয়ে জনাৰ পূৰ্বে আপুনি জানি ল'ব লাগিব শিৱ শব্দটোৰ প্ৰকৃত অৰ্থ কি? সত্যম শিৱম সুন্দৰাম, সত্য আৰু সুন্দৰৰ তেওঁৱেই সেতু। প্ৰকৃততে শিৱৰ চেতনা কেতিয়াৰ পৰা আৰম্ভ হৈছিল, এই প্ৰসংগত বহুতেই বিভিন্ন আলোচনা কৰিছে। বহুতো শাস্ত্ৰত বহুতো বেলেগ ধৰণে ভগৱান শিৱৰ বিষয়ে কোৱা হৈছে, কিন্তু নানা ৰূপান্তৰৰ মাজেৰে শিৱই আজিৰ এই ৰূপ ধাৰণ কৰিছে। শিৱ কল্পনা বৈদিক যুগৰ বহু হিন্দু সভ্যতাৰ মূলত মাতৃৰ পূজাৰ প্ৰচলন থাকিলেও পুৰুষৰ দেৱতা আছিল। তেওঁলোকৰ মাজত অন্যতম হৈছে ত্ৰিমুখ বিশিষ্ট এক দেৱতা। এটা শিলৰ ৰূপত দেখা পোৱা যায়। ত্ৰিমুখা, যোগেশ্বৰ, মহাযোগী নানা নামেৰে পৰিচিত ভগৱান শিৱৰ আদিৰূপ বুলি কোৱা হয়। বৈদিক যুগত প্ৰকৃত শান্ত স্বৰূপৰ পৰা কল্যাণময় যি চিন্তা জন্ম, সেই চিন্তাৰ পৰাই মংগলময় চেতনাৰ প্ৰতীকক শিৱৰ জন্ম। সংহাৰৰ দেৱতা ৰুদ্ৰ আৰু মংগলময় শিৱ আমাৰ ধৰ্মীয় বিশ্বাসৰ সৈতে পূজনীয় দেৱতা হিচাপে পূজা কৰি অহা হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, পৌৰাণিক সেই যুগৰ পৰাই ভগৱান শিৱৰ মূৰ্তিৰ ওপৰত তেওঁ প্ৰতীক লিংগক উপাসনা কৰি অহাৰ নিয়ম চলি আহিছে। তেওঁৱেই দেৱাদিদেৱ মহাদেৱ, ত্ৰিলোকনাথ, পৰমেশ্বৰ। তেওঁতকৈ শ্ৰেষ্ঠ কোনো নাই। প্ৰিয় বন্ধুসকল, পৌৰাণিক মান্যতা অনুসৰি ভগৱান শিৱৰ পিতৃ মাতৃৰ লগত জড়িত ৰহস্য জানিবলৈ ঋষি-মুনিসকলে এবাৰ তেওঁক প্ৰশ্ন কৰিছিল, হে মহাদেৱ, আপোনাক কোনে জন্ম দিলে? শিৱৰ পিতৃ মাতৃৰ লগত জড়িত এই প্ৰশ্নৰ উত্তৰত মহাদেৱ শিৱই ঋষি-মুনিসকলক এই জিজ্ঞাসাৰ শান্ত কৰি ক'লে যে মোক এই সৃষ্টিৰ নিৰ্মাণ কৰা ভগৱান ব্ৰহ্মাই জন্ম দিছে। তাৰ পাছত ঋষিসকলৰ জিজ্ঞাসা ইমানতো শান্ত নহ'ল। প্ৰশ্ন মনত পুনৰ উদয় হ'ল। তেওঁলোকে আকৌ ভাবিলে, ভগৱান শিৱক যদি ব্ৰহ্মাদেৱে জন্ম দিছে, তেতিয়াহ'লে ব্ৰহ্মাদেৱৰ পিতৃ মাতৃ কোন হয়? তাৰ পাছত পুনৰ আকৌ ভগৱান শিৱক সুধিলে, যদি আপোনাৰ পিতৃ মাতৃ ব্ৰহ্মা হয়, তেতিয়াহ'লে ব্ৰহ্মাদেৱৰ পিতৃ কোন হয়? তেতিয়া ভগৱান শিৱই পুনৰ ঋষি-মুনিসকলক কৈছিল যে, হে ঋষিসকল, সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৱেই হৈছে ব্ৰহ্মাদেৱৰ পিতৃ।
আৰু তাৰ পাছত ভগৱানৰ এই লীলাৰ পৰা অপৰিচিত ঋষিসকলে আকৌ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে। যদি আপোনাৰ পিতৃ যদি ব্ৰহ্মাদেৱ হয় আৰু ব্ৰহ্মাদেৱৰ পিতৃ যদি ভগৱান বিষ্ণু হয়, তেতিয়াহ'লে ভগৱান বিষ্ণুৰ পিতৃ কোন হয়? ঋষিসকলৰ এই প্ৰশ্ন শুনি ভগৱান শিৱই হাঁহি হাঁহি ক'লে, ভগৱান শিৱই হৈছে ভগৱান বিষ্ণুৰ পিতৃ। প্ৰিয় বন্ধুসকল, শ্ৰীমদ ভাগৱত মহাপুৰাণত কোৱা হৈছে যে এবাৰ নাৰদ মুনিয়ে ব্ৰহ্মাদেৱক প্ৰশ্ন কৰিছিল, এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিছিল? ভগৱান ব্ৰহ্মা, ভগৱান বিষ্ণু তথা শিৱ এই তিনিওজনক কোনে জন্ম দিছিল? নাৰদ মুনিয়ে ভগৱান বিষ্ণুক এইদৰে প্ৰশ্ন কৰিছিল শ্ৰীমদ ভাগৱত মহাপুৰাণৰ অনুসৰি। আৰু আপোনালোকৰ মাতা পিতৃ কোন হয় তাৰ বিষয়ে নাৰদ মুনিয়ে ব্ৰহ্মাদেৱক প্ৰশ্ন কৰিছিল। তেতিয়া পৰমপিতা ব্ৰহ্মাদেৱে ত্ৰিদেৱৰ গাথা বৰ্ণনা কৰি ক'লে যে প্ৰকৃতিৰ স্বৰূপ দুৰ্গা আৰু কাল সদাশিৱৰ স্বৰূপ ব্ৰহ্মাৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি হৈছিল। অৰ্থাৎ প্ৰকৃতিৰ স্বৰূপ দুৰ্গাই মাতা হয় আৰু ব্ৰহ্মা অৰ্থাৎ কাল সদাশিৱই পিতা হয়। ভগৱান শিৱ আৰু আদিশক্তিৰ মহিমাৰ বিষয়ে বিভিন্ন পুৰাণত বিভিন্ন শাস্ত্ৰত বিভিন্ন ধৰণে উল্লেখ আছে। কিন্তু ঈশ্বৰৰ লীলা ঈশ্বৰেহে জানে। তেওঁলোকৰ লীলা বুজি পোৱাটো আমাৰ মনুষ্যৰ বাবে অসম্ভৱপৰ। কিয়নো ভগৱান শিৱই দেৱৰো দেৱ, তেওঁৱেই আদি, তেওঁৱেই অনন্ত। প্ৰিয় বন্ধু-বান্ধৱীসকল, শ্ৰীমদ দেৱী ভাগৱত পুৰাণৰ মতে আপোনালোকে নিশ্চয় জানিব পাৰিলে নাৰদৰ প্ৰশ্নত ভগৱান ব্ৰহ্মাদেৱে কিদৰে উত্তৰ দিছিল। শিৱৰ প্ৰকৃত জন্ম কেনেকৈ হৈছিল ইয়াৰ বিষয়ে বিভিন্ন শাস্ত্ৰত বিভিন্ন ধৰণে উল্লেখ কৰা হৈছে। আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত ভগৱান শিৱৰ পিতৃ-মাতৃৰ লগত জড়িত এই পৌৰাণিক কাহিনীটো শ্ৰীমদ দেৱী ভাগৱত এখন শাস্ত্ৰত যি ভাগৱত বুলি জনা হয়, শ্ৰীমদ দেৱী ভাগৱত পুৰাণৰ বিষয়ে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। দেৱী পুৰাণত থকা এই কাহিনীটোৰ জৰিয়তে উল্লেখ কৰা হৈছে যে দেৱী দুৰ্গা আৰু শিৱৰ মিলনৰ পৰা ব্ৰহ্মা অৰ্থাৎ কাল সদাশিৱৰ পৰা ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ ত্ৰিসত্তাৰ জন্ম হৈছিল। প্ৰকৃতিৰ মূৰ্তি মাতৃ দুৰ্গাই আমাৰ তিনিওৰে মাতৃ আৰু কাল সদাশিৱই আমাৰ পিতৃ বুলি উল্লেখ কৰা হৈছে। অৰ্থাৎ ত্ৰিদেৱৰ পিতৃ-মাতৃয়ে হৈছে কাল সদাশিৱ। প্ৰিয় বন্ধু-বান্ধৱীসকল, শিৱ পুৰাণত ভগৱান শিৱক চিৰন্ত আৰু স্ব-অস্তিত্বশীল বুলি গণ্য কৰা হৈছে। এই পুৰাণত কোৱা হৈছে যে ভগৱান শিৱৰ জন্ম নাই আৰু তেওঁ সৃষ্টি আদি আৰু অনন্তৰ বাহিৰত। ভগৱান শিৱৰ পুৰাণৰ এটা কাহিনী আছে য'ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত বিবাদ হৈছিল যে দুয়োৰে মাজত পৰম দেৱতা কোন আৰু তেওঁলোকৰ শ্ৰেষ্ঠতাৰ লগত লাগি থকা সেই বিবাদ অন্ত পেলাবলৈ এক লীলা কৰিছিল। সেই সময়ত পোহৰৰ স্তম্ভত লিংগ আবিৰ্ভাৱ হৈছিল। তাৰ পাছত ভগৱান শিৱই ব্ৰহ্মা আৰু বিষ্ণুক সেই স্তম্ভটোৰ আৰম্ভণি আৰু অন্ত বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিলে। দিনে দিনে দেৱতাসকলে সেই স্তম্ভটো আৰম্ভ আৰু অন্ত বিচাৰি নাপালে। তেতিয়া তেওঁলোকে উপলব্ধি কৰিলে যে ভগৱান শিৱই পৰম। লিংগ পুৰাণৰ অনুসৰি শিৱৰ জ্যোতিৰ্লিংগৰ কাহিনী বৰ্ণনা কৰা হৈছে। 18টা মহাপুৰাণৰ ভিতৰত লিংগ পুৰাণ অন্যতম। লিংগ পুৰাণত 11,000 পদ আৰু ভগৱান শিৱৰ মহিমা বৰ্ণনা কৰা হৈছে। সকলো পুৰাণৰ ভিতৰত ইয়াক শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। আনকি লিংগ পুৰাণতো ভগৱান শিৱক স্বাৱলম্বী আৰু চিৰন্তন বুলি কোৱা হৈছে। এই পুৰাণত শিৱলিংগৰ মহিমা আৰু শিৱলিংগৰ বিভিন্ন বৰ্ণনাৰ ৰূপ বৰ্ণনা কৰা হৈছে। এই পুৰাণতো ভগৱান শিৱকেই পৰম শক্তি হিচাপে স্বীকৃতি দিয়া হৈছে। প্ৰিয় বন্ধুসকল, আপোনালোকে মহাশিৱৰাত্ৰিৰ উপলক্ষে ভগৱান শিৱৰ এই শাস্ত্ৰ সম্বন্ধীয় তেওঁ জন্মৰ কাহিনীৰ বিষয়ে জানি নিশ্চয় উপকৃত হৈছে। যদি আপুনি দেৱাদিদেৱ মহাদেৱৰ এই
কাহিনী শুনিলে তেন্তে আপোনাৰ ওপৰত মহাদেৱে নিশ্চয় কৃপা কৰিব। আপুনি এই মহাশিৱৰাত্ৰিৰ দিনটোত ভক্তি মনেৰে তেওঁক আৰাধনা কৰাত ব্যস্ত থাকক, তেওঁক আৰাধনা কৰক। মহাদেৱ অতি সোনকালে প্ৰসন্ন হয়। অতি সোনকালে প্ৰসন্ন হোৱা দেৱতাই হৈছে মহাদেৱ। তেওঁক অকণমান জল অৰ্পণ কৰিলেই তাতেই প্ৰসন্ন হয় বুলি শিৱ পুৰাণত কোৱা হৈছে। গতিকে আপুনিও যদি আপোনাৰ ইচ্ছা পূৰ্ণ কৰিব বিচাৰে তেন্তে সঠিকভাৱে সঠিক নিয়মত আপুনি তেওঁক আৰাধনা কৰি আপোনাৰ ইচ্ছা পূৰ্ণ কৰক। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছো। মহাদেৱে সকলোকে মংগল কৰক তাৰেই কামনা কৰিছো। ধন্যবাদ।